দুৰ্নীতিৰ পিছত দুৰ্নীতি ধুবুৰী বন বিভাগত চলিছে কি অবৈধ ধন উঠাবলৈও দায়িত্বত ৰখা হৈছে এজন লোকক ধুবুৰী বন বিভাগত এটাৰ পিছত এটাকৈ দুৰ্নীতি সংঘটিত হৈছে দুৰ্নীতিৰ ধন উঠাবলৈ দায়িত্ব দিয়া হৈছে এজন বন মাফিয়াক পিছে কোন এই বন মাফিয়া নাম তেওঁৰ আছিৰুদ্দিনৰ আছে 10টাকৈ অবৈধ কাঠফলা মিল দুগৰাকী কুখ্যাত ৰেঞ্জাৰে এই বন মাফিয়াক অবৈধ বন ধ্বংস বা অবৈধ ধন সংগ্ৰহ কৰাৰ দায়িত্ব প্ৰদান কৰি আহিছে বন বিষয়া আছিৰুদ্দিনক ধুবুৰী ৰেঞ্জাৰ শফিকুল ৰহমান আৰু চাপতগ্ৰাম আৰু বন প্ৰতিৰক্ষা বাহিনীৰ ৰেঞ্জাৰ শৰৎ দাসে কাঠ মাফিয়া আছিৰুদ্দিনক অবৈধ কাঠৰ দোকান আৰু চৰ অঞ্চল লগতে ধুবুৰী চাপতগ্ৰামত থকা অবৈধ কাঠ মিলৰ পৰা অবৈধ ধন সংগ্ৰহ কৰাৰ দায়িত্ব প্ৰদান কৰিছে এই মাফিয়া আৰু ৰেঞ্জৰ ওপৰত চকু পৰিবনে প্ৰশাসনৰ তাক লৈ এক ডাঙৰ প্ৰশ্ন